নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ভিডিঅ'টো দেখাব বিচাৰিছোঁ চুমি বা আৰু সুবিদাৰ এটা ভিডিঅ' চাই মই ইনস্পায়াৰ হৈ পেলাই এইটো ভিডিঅ' বনাইছোঁ। তাকে আজি দেখাব লৈছোঁ ভাপত দিয়া মাংস। তাৰ কাৰণে দেখিছে এইবোৰ অকণমান পদিনা, নৰসিংহ, ভেদাইলতা, মানিমুনি এনেকৈ লৈ লৈছোঁ। পিচি লৈছোঁ গোটেইখিনি, ৰচুন, আদা গোটেইখিনি পিচি পেলাই মাংসখিনি ভালকৈ ধুই সেই পিছা শাক সেইখিনিৰ লগতে মানে গোটেই মাংসখিনি ভালকৈ সানি থৈ দিব লাগিব 1 ঘণ্টামান। 1 ঘণ্টামান থোৱাৰ পিছত যিহেতু ষ্ট্ৰিমাৰ নাই মোৰ ওচৰত, গতিকে মই এটা ফুটা থকা খৰাহী লৈছোঁ। অকণমান তাতে তেল সানি লৈছোঁ যাতে মাংসকেইডোখৰ লাগি নধৰে। ইয়াত দেখিছে চচ এটাত মই পানী গৰম কৰি থৈছোঁ। এনেকৈ মানে খৰাহীটো আমি বহাই দিম আৰু ওপৰতে। এতিয়া খৰাহীটোত ধুনীয়াকৈ মাংসকেইডোখৰ পাৰি দিব লাগিব এডোখৰকৈ, যাতে ভাপটো সোমাই ভালকৈ এইখিনি সিজি যায়। ফুটাখিনি একদম ওপৰৰ ফুটাখিনি ফাঁক কৰি থৈছোঁ যাতে ভাপটো তাত সোমাবলৈ সুবিধা পায়। তাৰপিছত এইফালে পানী উতলিলে আমাৰ, এতিয়া আমি খৰাহীটো সেই চচপেনটোৰ ওপৰতে বহাই দিম ধুনীয়াকৈ। ইয়াত দেখিছে নহয়, এনেকৈ বহাই দিছোঁ ধুনীয়াকৈ যাতে ভাপটো বাহিৰৰ ফালে ওলাব নোৱাৰে। যদি বেছি কাৰোবাৰ মানে কেতিয়াবা খৰাহীবোৰ বেকা বেকি হৈ যায়, তেতিয়া কাপোৰ এখন এনেকৈ যে আমি চেৰা দিয়া ভাত বনাওঁ তেনেকৈ ঢাকিও দিব পাৰিব, কিন্তু মই নাই দিয়া আৰু ধুনীয়াকৈ বহি গৈছে যিহেতু নেকি। তাৰপিছত এখন ঢাকন দেখিছে, ঢাকনখনে আমি ওপৰৰ পৰা ঢাকি দিম ভাপটো পূৰা ধুনীয়াকৈ মাংসখিনিত সোমাবৰ কাৰণে। এয়া আমি ধুনীয়াকৈ এতিয়া বহাই দিছোঁ। দেখিছে নহয়, তলত গেছ, চচ, খৰাহী, ঢাকন। যাৰ ষ্ট্ৰিমাৰ নাই দেই, যাৰ আছে তেওঁলোকৰ কাৰণেতো ইজিয়ে হয়। এয়া মাজতে এবাৰ মই দাঙি চাইছোঁ, অকণমান মানে মাংস যে যিহেতু প্ৰথমবাৰ বনাইছোঁ, কিজানি সিজিছে বা নাই সিজা। অৱশ্যে ব্ৰইলাৰটো পটককৈ সিজে। এবাৰ উল্টাই দিছোঁ আমি, মানে দুইটা ছাইডে ভাপটো পাবৰ কাৰণে, যিহেতু নেকি তলৰ পৰাহে পাইছে, অকল ওপৰৰ পৰা পোৱা নাই। সেইকাৰণে চব ধুনীয়াকৈ এবাৰ মানে মাংস কিপিচ উল্টা কৰি দিছোঁ যাতে দুইটা ছাইডৰ পৰা ভাপটো সোমাই যায় ধুনীয়াকৈ। অলমষ্ট সিজিছেই মানে আমাৰ, হ'লেও আৰু মনৰ শান্তিৰ কাৰণে আকৌ আমি এবাৰ উল্টাই আধা ঘণ্টামান আৰু মানে থৈ দিম এনেকৈ সিজিবৰ কাৰণে। আকৌ ঢাকি দিম। এইবাৰ আমি অকণমান উলিয়াই চাইছোঁ, এয়া আমাৰ ধুনীয়াকৈ মাংস ৰেডি হৈ গৈছে। অকণমান আমি টেষ্ট কৰিম, যদি নাই সিজা আকৌ আমি সিজাম অলপ দেৰি। ধুনীয়াকৈ অকণমান আমি এপিচমান টেষ্ট কৰি চাওঁ। ইয়াতে মই অকণমান অথনি বনোৱা চাটনি অকণমান থৈ দিছিলোঁ, চুমিবাহঁতেও এনেকৈয়ে থৈ দিছিলে, সেইকাৰণে ময়ো থৈ দিছিলোঁ অকণমান। এতিয়া সেই কেঁচা চাটনিখিনিৰ লগতে মাংস অকণমান লগাই পিনে খাই চাব লাগিব। সঁচাকৈ মাংস বহুত টেষ্টি হৈছে, বহুত টেষ্টি। থেংক ইউ চুমিবা আৰু সুবিদা, আপোনালোকে ইমান ধুনীয়া ৰেচিপি এটা আমাৰ কাৰণে দিয়াৰ বাবে। আৰু যিসকলে নাই খোৱা এবাৰ এনেকৈ খাই চাবচোন। বহুত ধন্যবাদ। আপোনালোকে আৰু আগুৱাই যাওক, আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যাওক, আৰু আমালৈও এনেকৈ শ্বেয়াৰ কৰি যাওক যাতে আমিও আপোনালোকৰ সোৱাদবোৰ ল'ব পাৰোঁ। বহুত বহুত ধন্যবাদ। সকলোৱে এবাৰ এনেকৈ কিন্তু কুকুৰা মাংসটো ভাপত দি বনাই খাই চাব দেই। ধন্যবাদ।